সকলোৰে ঘৰে ঘৰে মংগল হ'ব, উজ্জ্বল হ'ব। আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী নিজৰ জীৱনত সফল হ'ব, এইটোকে মই এই দিৱালী উৎসৱৰ দ্বাৰা মই কামনা কৰিছোঁ। তো শ্ৰদ্ধা ৰাইজ, আমাৰ উপৰোক্ত বক্তাসকলে ধুনীয়াকৈ কৈ গ'ল আপোনালোকৰ আগত কি আজি আমি ইয়াতে এই গণসমাৱেশ, পৰিৱৰ্তনৰ গণসমাৱেশ কিয় আয়োজন কৰিছোঁ আৰু আপোনালোকে নিজৰ বহুমূলীয়া সময়বিলাক নষ্ট কৰি আজি কিয় ইয়াত আহিব লগা হ'ল, এই কথাখিনি আপোনালোকৰ আগত ইতিমধ্যে কৈ গ'ল। এই সময়টো আমাৰ সময়, এই সময়টো পৰিৱৰ্তনৰ সময়, এই সময়টো শান্তি প্ৰতিষ্ঠাৰ সময়, এই সময়টো উন্নতিৰ কাৰণে কাম কৰাৰ সময়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈ আছে বিটিআৰত একো নাই, বিটিআৰত একো নাই। ৰাইজক ঠগাইছে প্ৰমোদ বড়োই বুলি পেলাই। শ্ৰদ্ধা ৰাইজ, বিটিআৰত এটাই বস্তু নহ'ব, এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি, অপশাসন, হত্যা, হিংসা, এইবিলাক বিটিআৰত নহ'ব। বিটিআৰত চবেই থাকিব, কিন্তু বিটিআৰত এটাই বস্তু নোহোৱা হ'ব, এইটো হ'ল হাগ্ৰামাৰ দাদাগিৰি আৰু BPFৰ দাদাগিৰি, আৰু এই বিটিআৰত নাথাকিব। যোৱা 17 বছৰত আমাৰ অঞ্চলৰ বড়োৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বিভিন্ন দুখ দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ একমাত্ৰ শাসন হাগ্ৰামা মহিলাৰীৰ ফেলাৰ, হাগ্ৰামা মহিলাৰীৰ যি দুৰ্নীতি, অপশাসন, হাগ্ৰামা মহিলাৰীৰ যিটো একনায়কত্ববাদ, ইয়াৰ কাৰণে আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহ, বিভিন্ন জাতি জনগোষ্ঠী যোৱা 17 বছৰত দুখ পাব লগা হৈছে। আৰু আজি বিটিআৰ চুক্তি কৰি আমি UPPL দলে এই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু এই হাগ্ৰামাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, ভয়, দাদাগিৰি আৰু বিটিআৰত কোনোদিন নচলিব। যোৱা মদ ভাঙৰ চৰকাৰ আৰু নচলিব। ইয়াত যোৱা মদ ভাঙৰ চৰকাৰ, দাদাগিৰিৰ চৰকাৰ, ইয়াৰ সময় গুচি গ'ল। এতিয়া শান্তি, সম্প্ৰীতি, ঐক্যতা আৰু উন্নয়নৰ চৰকাৰ আহিব, য'ত সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পাৰিব। আজি বহুতে কৈছে UPPL চৰকাৰ আহিলে BPF কৈছে মাটিৰ পাত্তা নাপাব, UPPL ৰাইজক ঠগাব, UPPL ৰাইজক মানে দমন কৰিব। এই কথাবিলাক UPPLৰ ডিক্সনাৰীত নাই। এই কথাবিলাক আছিলে হাগ্ৰামা মহিলাৰীৰ ডিক্সনাৰীত। হাগ্ৰামা মহিলাৰীৰ যি চৰকাৰ আছিলে, যিটো ৰাজনৈতিক নীতি আছিলে, এইটো হাগ্ৰামা মহিলাৰীয়ে নিজে কৈছে এইটো সুবিধাবাদী ৰাজনীতি। হাগ্ৰামা মহিলাৰী না লেফট উইং, হাগ্ৰামা মহিলাৰী না ৰাইট উইং, না হাগ্ৰামা মহিলাৰীৰ জাতীয়তাবাদী, না হাগ্ৰামা মহিলাৰীৰ ৰাষ্ট্ৰীয়তাবাদী। হাগ্ৰামা মহিলাৰী এজনী মানুহ, ই হ'ল সুবিধাবাদী মানুহ। আৰু বিশ্বত, পৃথিৱীত এজন মানুহৰ কাৰণে ক্ষতি হয়, এই মানুহজন হ'ল সুবিধাবাদী। এই সুবিধাবাদী মানুহে দুখীয়াকো লুটে, ধনীকো লুটে, নিবনুৱাকো লুটে, গৰীবকো লুটে, খেতিয়কো লুটে, সকলো শ্ৰেণীৰ মানুহ লুটি পুটি খায়। এইটোৱে হ'ল হাগ্ৰামা মহিলাৰী আৰু BPF। এই BPFটো ৰাইজৰ এতিয়া সমতাৰ পৰা খেদিবলৈ সময় হৈছে। BPFক আৰু ৰাইজ সমতাৰ পৰা খেদিব লাগিব, নহ'লে ইয়াত শান্তি নাহিব, উন্নতি নাহিব। তো সেইকাৰণে আজি প্ৰশ্ন হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ এজন দুজন ব্যক্তিয়ে হাগ্ৰামা মহিলাৰীৰ লগত থাকি আমাক প্ৰশ্ন কৰিছে। আমিও প্ৰশ্ন কৰিব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰীয়ে বড়ো জনগোষ্ঠীৰ কাৰণে কি দিলে? হাগ্ৰামা মহিলাৰীয়ে গোৰ্খাৰ কাৰণে কি দিলে? হাগ্ৰামা মহিলাৰীয়ে মাইনৰিটিৰ কাৰণে কি দিলে? হাগ্ৰামা মহিলাৰীয়ে আদিবাসী সান্থালৰ কাৰণে কি দিলে? হাগ্ৰামা মহিলাৰী ৰাভা ৰাজবংশীৰ কাৰণে কি দিলে? নাথযোগীৰ কাৰণে কি দিলে? গাৰোৰ কাৰণে কি দিলে? বেংগলীৰ কাৰণে কি দিলে? হিন্দী ভাষীৰ কাৰণে কি দিলে? মহিলাসকলৰ কাৰণে কি দিলে? যুৱকসকলৰ কাৰণে কি দিলে? কৃষকসকলৰ কাৰণে কি দিলে? ছাত্ৰ ছাত্ৰীৰ কাৰণে কি দিলে? আমাৰ সাংবাদিক বন্ধু হত্যা হৈ গ'ল কোকৰাঝাৰত, সেইসকলৰ কাৰণে কি দিলে? আজি প্ৰশ্ন আহিছে। এই হাগ্ৰামা মহিলাৰী আৰু এই BPF দিয়া দল নহয়, তেখেতসকলে লোৱা দল। ৰাইজৰ পৰা ল'ব, শোষণ কৰিব, ঠগবাজ কৰিব, চব লুটি পুটি খাই নিজৰ ঘৰ বনাব, গাড়ী কিনিব, বাংলা বনাব আৰু ৰাইজক ঠগাব। ইয়াৰ বাহিৰে একো কৰিব নোৱাৰে। সেইকাৰণে ৰাইজ, আজি আমাৰ সময়টো হ'ল পৰিৱৰ্তনৰ সময়। আমি যোৱা 17 বছৰে আমাৰ ৰাস্তা ঘাট ইমান বেয়া হ'ল, বেয়া ৰাস্তা দি আমি খোজ কাঢ়িব লগা হ'ল। আমাৰ LP স্কুলৰ অৱস্থা ভাল নহয়। অংগনবাড়ী ল'ৰা ছোৱালীৰ পইচা খালে, খাদ্যৰ কাৰণে অহা পইচা খালে, বৃদ্ধ পেঞ্চনৰ পইচা খালে, সেল্ফ হেল্প গ্ৰুপৰ পইচা খালে, আজি মিড ডে মিলৰ পইচা খালে,
কণ্ট্ৰল দোকানী যিবিলাক আছে আমাৰ সমাবাই ইহঁতৰো কমিশ্যনৰ পইচাটো খাই দিলে খেতিয়কসকলৰ স্প্ৰে মেচিনৰ পইচা খালে আজি কি পইচা খোৱা নাই এটাও আঁচনি ভালদৰে চলা নাই ৰাইজক খোৱা পানীৰ ব্যৱস্থা লাগে পিএইচচি ইয়াত আনিব লাগে পিএইচচিৰ পইচা খালে ইৰিগেশ্যনৰ পইচা খালে নদীৰ গৰাখহনীয়া হয় গৰাখহনীয়া ৰোধ কৰিবলৈ আসাম চৰকাৰ ভাৰত চৰকাৰৰ পৰা পইচা আহে এই পইচাকো খাই দিলে সব লুণ্ঠন আজি ভাৰত চৰকাৰ অসম চৰকাৰ এই বিটিআৰ অঞ্চলৰ কাৰণে সুন্দৰ আঁচনি দিছে এই অঞ্চলৰ ৰাইজ যাতে উন্নতি হয় আৰু হাগ্ৰামাই এই পইচাখিনি আনি সব নিজৰ পকেটত ভৰাইছে হোটেল বনাইছে হস্পিটাল কিনিছে শ্বৰুম বনাইছে গোটেই কোকৰাঝাৰৰ আধা মাটি হাগ্ৰামাই কিনি পেলাইছে ইয়াৰ বাহিৰে ৰাইজৰ কাৰণে একো কৰা নাই তো এনেকুৱা লিডাৰ আপোনাৰ লাগে নেকি ৰাইজ যিয়ে ঠগ প্ৰবঞ্চনা কৰিছে তেনেকুৱা লিডাৰ লাগে নেকি আপোনালোকক আমাক তেনেকুৱা লিডাৰ নালাগে যি লিডাৰে যি নেতৃত্বই ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰে তেনেকুৱা নেতৃত্ব লাগে আজি ইউপিপিএল দলৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আমি এটা সুশাসন আনাৰ কাৰণে কৰাপশ্যন ফ্ৰী হিংসা ফ্ৰী আজি ইয়াতে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত এটা চৰকাৰ গঢ়াৰ কাৰণে আগবাঢ়ি আছো আৰু এই কথা বুজি পাই আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে হিলদল ভাঙি ওলাই আহিছে সবৰ মুখত এটাই কথা আমাক পৰিৱৰ্তন লাগে আৰু আমি ইয়াতে তেজৰ নৈ হোৱাটো বিচৰা নাই হিংসা হোৱাটো বিচৰা নাই কোনোবা কিডনেপ হোৱাটো বিচৰা নাই হত্যা হিংসা ঘৰ জ্বলা এইবিলাক বিচৰা নাই আমি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছো আৰু এই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে একমাত্ৰ আমাৰ কামে হ'ব অহা ডিচেম্বৰ মাহত যেতিয়া নিৰ্বাচনী হ'ব আপোনালোক সবে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব তেতিয়া ইয়াত শান্তি আহিব য'ত বিপিএফ থাকিব তাত দুৰ্নীতি হ'ব য'ত ইউপিপিএল থাকিব তাত মানে ভাল শাসন হ'ব য'ত বিপিএফ থাকিব তাত হিংসা হ'ব য'ত ইউপিপিএল থাকিব তাত শান্তি আহিব আপোনালোকে দেখিছে ইউথ বিপিএফৰ ল'ৰাবিলাকক কেম্প বনাই থৈ দিছে মদ মাংস মানে তেখেতসকলে খুৱাইছে আৰু ৰাইজৰ লগত মাৰামাৰি কৰিবলৈ দিছে যোৱা 17 বছৰ এইটো কৰিছিলে নাই ৰাইজ কোকৰাঝাৰত হিটোৱে কৰি আছে ইয়াৰ পৰা আমাক মুক্ত লাগে আজি বিটিআৰ চুক্তিত একো নাই বুলি কৈছে বিটিআৰ চুক্তিত বহু আছে কিমানখিনি ইউনিভাৰ্চিটি আহিল কলেজ আহিল কোকৰাঝাৰত আজি ৰেল কোচ ফেক্টৰী হ'ব নেশ্যনেল ষ্টেডিয়াম হ'ব এইবিলাক যদি স্থাপন কৰা যায় প্ৰায় 50,000 কোটিৰ যদি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা হয় বিটিআৰ চুক্তিত যিবিলাক আমি পালো তেনেহ'লে অহা 5 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাইজকে আমাৰ বিটিআৰ অঞ্চলৰ আগুৱাই যাব তো এইকাৰণে ৰাইজ ইউপিপিএল ঠিক কৰিছে ইউপিপিএল চৰকাৰত যাৰ জব কাৰ্ড নাই যাৰ চাকৰি নোহোৱা আনএমপ্লয়েড নিবনুৱা সকলো মানুহে এখন জব কাৰ্ড ইউপিপিএল চৰকাৰত পাব যাৰ ৰেচন নাই প্ৰত্যেকজনে ৰেচন কাৰ্ড পাব যাৰ আজি পিএমঅ'ৰ ঘৰ পোৱা নাই বিপিএফ বিলাকে পইচা খাই দিছে প্ৰত্যেকজনে এখন ঘৰ পাব যোনে গেছ পোৱা নাই গেছ পাব লেট্ৰিন পোৱা নাই লেট্ৰিন পাব আৰু ল'ৰা ছোৱালী সম্পূৰ্ণভাৱে বিনামূলীয়া শিক্ষা দিয়াৰ কাৰণে ইউপিপিএলে আমি কাম কৰিম কোনো ল'ৰা ছোৱালী শিক্ষাৰ নামত পইচা দিব নালাগিব এই বিটিআৰ অঞ্চলত তো কাৰণে ৰাইজ আজি পৰিৱৰ্তনৰ সময় আহিছে ভিচিডিচি অফিচবিলাক টকা পইচা খাওয়া অফিস কৰিলে বিপিএফে আৰু আমি কৰিব বিচাৰিছো প্ৰত্যেকটো ভিচিডিচি অফিসত ট্ৰেক্টৰ ধান কাটা মেচিন সব আনি পেলাই আমাৰ খেতিয়কবিলাকক আমি সহায় কৰিব বিচাৰিছো যাতে খেতিয়কবিলাক বিনামূলীয়া ট্ৰেক্টৰ লৈ যায় খেতি কৰিব পাৰে আমাৰ ভিচিডিচি অফিসত স্কিল ট্ৰেনিং হ'ব কোনে খেতি কৰিব কোনে মহিলাবিলাক কি কৰি খাব এইবিলাক মানে আমাৰ ভিচিডিচি অফিসত ট্ৰেনিং কৰা হ'ব প্ৰত্যেকটো সাব ডিভিজনত স্কিল ট্ৰেনিং চেণ্টাৰ আমি স্থাপন কৰিব বিচাৰিছো গাঁৱে ভূঞে আজি বিভিন্ন সমস্যা আছে কাৰোবাৰ মন্দিৰ বনাব আছে কাৰোবাৰ থানচালি বনাব আছে কাৰোবাৰ গীৰ্জা বনাব আছে কাৰোবাৰ মছজিদ বনাব আছে এই ৰাস্তা ঘাটবিলাক ভাল কৰি গাঁওবিলাক সুন্দৰ কৰি তুলিব লাগিব কাৰণ ইয়াত আমাৰ দাদা ভাই মা সবে অহা যুগে সকলো বসবাস কৰিব আৰু আমাৰ গাঁওখন আমাৰ অঞ্চলখন শান্তি সুন্দৰ কৰি তোলাটো আমাৰ দায়িত্ব ইউপিপিএলৰ দায়িত্ব ৰাইজৰ দায়িত্ব এইটো বিপিএফে কোনোদিনে নকৰে রাইজ আপোনালোকে জানে এজন লিডাৰে এটা চৰকাৰে ইচ্ছা কৰিলে কি কৰিব পাৰে বহুতখিনি সলনি কৰিব পাৰে চৰকাৰে এটা যদি ইচ্ছা কৰে কিন্তু চৰকাৰে ইচ্ছাই নকৰিলে খালি মদ মাংস খাবলৈ ইচ্ছা কৰিলে ৰাস্তা বনাবলৈ ইচ্ছা নকৰিলে মাষ্টৰৰ চাকৰি প্ৰফেছৰৰ চাকৰি ৰেগুলাৰ কৰিবলৈ ইচ্ছা নকৰিলে
পেঞ্চাৰ স্কুলৰ সমস্যা ঠিক কৰিবলৈ ইচ্ছা নগ'ল আমাৰ দুখীয়া নিবনুৱা বিলাকৰ সংস্থাপন দিবলৈ ইচ্ছা নগ'ল মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপ বিলাকক যে ভাৰত চৰকাৰে কৈছে ৭৫,০০০ টকা দিব লাগে এই পইচাবিলাক দিবলৈ ইচ্ছা নগ'ল দুখীয়া গৰীব ল'ৰা ছোৱালী পঢ়িবলৈ সহায় কৰিবলৈ ইচ্ছা নগ'ল গাঁৱে ভূঞে ডক্টৰ আনি পেলাই আমাৰ চিকিৎসা যিটো ডিপাৰ্টমেণ্ট আছে সেইটো উন্নত কৰিবলৈ ইচ্ছা নগ'ল যোৱা ১৭ বছৰৰ হাগ্ৰামাৰ একো ইচ্ছা নগ'ল গতিকে অহা ২০ বছৰ ৩০ বছৰ যদি হাগ্ৰামা শাসন কৰিব লাগে তেতিয়া হ'লেও আমাৰ বিটিআৰ অঞ্চলৰ কিঞ্চিত সলনি হ'ব খালি হাগ্ৰামাৰ ঘৰ হাগ্ৰামাৰ গাড়ী হাগ্ৰামাৰ সম্পত্তি সলনি হ'ব এইটো আগুৱাই যাই থাকিব সেইকাৰণে ৰাইজ এই সময় পৰিৱৰ্তনৰ সময় আমি ভাল সপোন দেখিব লাগে ভাল চিন্তা কৰিব লাগে ইউপিপিএলৰ প্ৰথম লক্ষ্য জাতি জনগোষ্ঠী একেলগে আমি বসবাস কৰিম দ্বিতীয় লক্ষ্য সবে সিকিউৰিটি পাব লাগিব আমাৰ বিটিআৰত এজন ব্যক্তি কি মাইনৰিটি হওক ই বঙালী হওক গুৰখাই হওক আদিবাসী হওক যিকোনো ব্যক্তি কোনো শাস্তি কৰিব নোৱাৰিব কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব সবক নিৰাপত্তা দিব লাগিব তৃতীয় আমাৰ প্ৰতিশ্ৰুতি এই বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ পাব লাগিব ভূমিৰ অধিকাৰ পাব লাগিব আৰু আমি স্পষ্ট কৈছো ১৭ বছৰৰ হাগ্ৰামা মহিলাৰীয়ে ভূমিৰ পাট্টা দিব নোৱাৰিলে আৰু ইউপিপিএল চৰকাৰ আহিলে ৬ মাহতে আমি ভূমিৰ সমস্যা সমাধান কৰিম আৰু ইয়াৰ লগতে সকলো জাতি জনগোষ্ঠীৰ আজি MA BA পাছ কৰা ল'ৰা ছোৱালী চাকৰি ল'ব লাগে যোৱা ১৭ বছৰত হাগ্ৰামা মহিলাৰী আৰু কোম্পানীয়ে চাকৰিৰ বেপাৰ কৰিলে এই চাকৰিৰ বেপাৰ বন্ধ কৰা হ'ব আৰু বিপিএল চৰকাৰ অহাৰ লগে লগে যিদিনা ইণ্টাৰভিউ হ'ব সিদিনা এপইণ্টমেণ্ট পাব কোনো ১ টকাও দিব নালাগিব মই আমাৰ দলৰ নেতা কৰ্মকৰ্তা সবকে কৈছো আমাৰ দলৰ এটা নীতি ষ্ট্ৰং নীতি সম মৰ্যাদা সম অধিকাৰ আৰু গৰীব দুখীয়া মানুহ যাতে কোনো আঠানা পইচাও নাখায় যিদিনা ইউপিপিএলৰ কোনোবা নেতা কৰ্মীয়ে দুখীয়া মানুহ আঠানা পইচা খাব বুলি গম পায় সিদিনা কিন্তু বিদায় ল'ব লাগিব আমি হাগ্ৰামাৰ নিচিনা চৰকাৰ চলাব বিচৰা নাই তো সদায় ইউপিপিএল দল আপোনালোকৰ দল ইউপিপিএল দল শান্তিৰ দল ইউপিপিএল দল উন্নয়নৰ দল ইউপিপিএল দল ভাইচাৰাৰ দল সকলো জাতি জনগোষ্ঠী সবাইকে লৈ পেলাই একেলগে এটা বসবাস কৰাৰ সুন্দৰ বিটিআৰ কৰাৰ দল আৰু সেইকাৰণে সবে পৰিৱৰ্তনৰ কাৰণে আগুৱাই আহক মই এইখিনি কথাই ক'লো सिबिनां रायजोफोर नोंथांमोना खोनाबाय थादों बे साननैसोआव हाग्रामा महिलारिया बुंबाय थादों बिटिआरआव जेबो गैया बिटिआरआव जेबो गैया बिटिआर गोरोबथाया बेसेबां मोजां मोनसे गोरोबथा बिएससिआव जेखौ मोनाखै बिटिसिआव जेखौ मोनाखै बेखौ जोङो बिटिआरआव मोननो हादों दिनै बिथांमोना लाजिनाय मोनदों जे बे गोरोबथायाव जे गंथाम गंब्रै गाहाम इउनिभार्सिटि मोनाखैमोन इन्जिनियारिं कलेज मोनाखैमोन मेडिकेल कलेज मोनाखैमोन बाथौसालि खेराइसालि मोजां मोजां फसंथानफोरखौ मोनाखैमोन बै बाथ्राफोरखौ लानानै दिनै बिथांमोना लाजिनाय मोनदों ओंखायनो बिटिआरआव जेबो गैया बिटिआरआव जेबो गैया होनगासिनो दङ बे बिटिआर गोरोबथाया मोगथां महर मोननाय लोगो लोगो सा सानजा भारतआव बयनिख्रुइ जौसिन ओनसोल होनना बुंबा बे बिटिआर ओनसोलानो जागोन आरो बेवहाय नोंथांमोन साफ्रोमनिबो गोलोमदै थै थाखा फैसा खरस खालामनाय सान्दुं अखा खस्थ' खालामनाय बे खस्थ' बे माने नोंथांमोननि सेक्रिफाइसआ बेयाव नांनानै दङ रायजोफोर दिनै बिटिआरआव जेबो गैया होनना बुंनाय माने जोंनि रोजा रोजा मुंख्लंफोरखौ अपमान खालामनाय जायो जोंनि बिमा माहारिनि मानसिफोर लाइमोनफोर 12 घन्टा गाहाम सान्दुं खामजानाय रेल लाइनाव बेफोरखौ अपमान खालामनाय जायो आरो जों दिनै बेवहाय इउजि ब्रह्मआनो होन प्रमद बर'आनो होन रावबो लिडारा जातिखौ थगायनो होननानै फैयाखै जों जातिनि खामानि मावनो फैदों ओंखायनो नोंथांमोना नुदों इउजि ब्रह्म बिथाङा दिनै मालायफोर बायदि गुबुन गुबुन दोलोआव बारनानै थांनानै मन्त्रि एमएलए जानो हागौमोन हारिनि थाखाय लोरसोर जायाखै आरो बिथांनि आदर्शजोंनो जोंबो खामानि मावबाय थादों दा नंखायनो नैबे समाव कुनु साननांगौ खोथा गैया थांनाय 60 बोसोराव बिपि एबा गरिब गुन्द्रा आइ आफा रायजो राजाखौ बन फानना जाग्रानाय जौ फानना जानांनाय राजा लामायाव हाजिरा मुजिरा मावना जानांनाय बे अबस्थाखौ खालामामोनब्ला जोंहा राजखान्थि खालामनांगौनि जेबो गोनांथि गैयामोन रायजोफोर दिनै बिथांमोना जोंनि आइ आफाखौ नायाखिसै हा हुनि मोन्थाइखौ होआखिसै बिनि थाखायसो दिनै जों राजखान्थियाव फैनो गोनां जादों ओंखायनो जों थिग खालामबाय
बे 5 बोसोराव थांनाय 17 बोसोराव जिखो हाग्रामा महिलारिया मावाखै 5 बोसोराव मावनानै हारिखौ गेरेमसा हारि दानायनि फारसे आगानसे जों दावखो होबावनांगोन थांनाय समाव जोंनि गावनि मानसिफ्रानो बिथांमोननि खैसारियाव बिथांमोननि दादागिरियाव खुगायाव खुदै मेगनाव मोदै लानानै ओंखाम जानो गोनां जादों बे बिटिसिआव दिनै बिथाङा बुंदों बिटिआरआव जेबो गैया बिटिआरआव मोनसेल' जिनिस थानाय नङा बे जाबाय हाग्रामा महिलारिनि थगायनाय सोबख'नाय आरो दादागिरि बिनि बादै गासैबो थागोन बिटिआरआव जों लामा दालां जाम्फै बानायगोन आबादारिफोरनि मदद खालामगोन आइजोफोरनि जौगानायाव मदद खालामगोन फरायसाफोरनि जौगानायाव मदद खालामगोन लाइमोनफोरखौ मदद खालामगोन मोनफ्रोमबो थाखोनि सुबुंखौ मदद खालामगोन जोंनि राव थुनलाइ हारिमुखौ मुलुगाव जौसिन राव थुनलाइ हारिमु महरै गायसननायाव जों गोख्रोङै हाबा मावगोन मानोना जोंबो सेक्रिफाइस खालामनानैसो फैदों नांनानै जुजिनानैसो फैदों हारिनि थाखाय दा नंखायनो रायजोफोर सान्दुङाबो थिं बारा गोलाव सम आङो बिबुंथि होनो सानाखिसै नोंथांमोनखौ आङो गोसो गोरबोजों सिबिदों जे नोंथांमोना जे एसेबां खस्थ' खालामनानै दिनै बेवहाय लैहोर सफैदों सोमावसारनाय हाबाफारिफ्रावबो नोंथांमोना लैहोर फैयोमोन बेनो हारिनि जौगानायनि मोनसे सिन इयुनावबो नोंथांमोना बेबायदिनो हाबा मावगोन होननानै आं फोथायो आरो हारिनि खौसेथिखौ लाखिगोन सोरबा साफा सानै दैदेनगिरिफ्रा जौ लोंनानै बेदर जानानै दुम दाखाल खालामनायखौ बारा खर' सानो नाङा रायजोफोर खोमा होनो नाङा दिनै दुखुनांथाव जों लुबैदों जोंनि फरायसाफ्रा लाइमोनफ्रा डाक्टार इन्जिनियार आइएएस अफिसार जाथों मोजां दैदेनगिरि जाथों बिपिएफआ मा लुबैदों इउथ केम्प बानायै सेंग्राफोरखौ सोनानै बेवहाय जौयै बेदरै जानानै बुलायनो फोरोंदों बेजों हारिया जौगागोन नामा बेजों हारिया जौगाया आरो जों थासान्दियाव बेखौ खुनु दिन जानो होआ दिनै बिथांमोननि दादागिरिया जोब्बाय आरो बेवहाय मोजां सम फैबाय मोजां बोथोर फैबाय साफ्रोमबो बर' फिसाया गोग्गो सोलोंथाइ लानानै सासे गोग्गो नोगोरारि जानांगोन बेनो जोंनि थांखि दा बेखिनिखौनो बुंबाय रायजोफोर बयनिसिमबो खुलुमबाय সকললৈ ধন্যবাদ জনালো আমার বহুত নেতৃবৃন্দ আছে ভাষণ রাখিব আপোনালোক সবে ইমান কষ্ট কৰি আহি আজি এই মিটিংখন সফল কৰাৰ লগে লগে আজি আমাৰ যি ইউপিপিএল দলৰ শক্তি প্ৰদৰ্শন হৈ গ'ল আৰু ইয়াত হাগ্ৰামা নাই আৰু ইয়াত বিপিএফ নাই আৰু অহা 20 তাৰিখৰ পৰা আমি দেৱাগাঁও সমষ্টিৰ গাঁৱে ঘৰে সবে যাব লাগিব আমাৰ কৰ্মকৰ্তাবিলাক ইয়াত আৰু কোনো বিপিএফ নাই ইয়াত কোনো হাগ্ৰামা নাই আমার ইতিয়া ঘরে ইউপিপিএল গাঁৱে ইউপিপিএল চলি গৈছে আপোনালোকে সবে আমার বুথ কমিটি আমার গাঁও কমিটি সবে গাঁৱে ঘুরক নিজৰ আই বাই দাদা ভাই ভনীৰ লগত কথা পাতক আৰু পৰিৱৰ্তনৰ কাৰণে কাম কৰক আপোনালোকে পৰিৱৰ্তন আনিব আমি উন্নয়ন আনিম আৰু সুন্দৰ এটা বিটিআৰ কৰিম যি বিটিআৰত মাইনৰিটি বড়ো সবে লগি একেলগে আমাৰ বাঙালি আদিবাসী ৰাজবংশী সবে মিলি আমি আগুৱাই যাম এইখিনি কথা বক্তব্য দি আপোনালোকক ধন্যবাদ জনাইছো মোৰ বক্তব্য সামৰণি মাৰিছো পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার सोलायथायनि गोनांथार इउपिपिएलनि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों बेसो दैदेनगिरिनि सिनायथि नेवसिलायनाय गैया हारिनि मानसि फंबाय दैदेनगिरि होनना बेखौसो बुङो बायदि राव धोरोम आरो गाब हारिनि मोनथाय ट्रेक्टरासो होफैगोन लाबोना सोलायथायनि दैथोन सफैबायबा सोलायथायनि गोनांथार इउपिपिएलनि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार उन्दै गिदिर थानाय नङा रायजोआनो जागोन राजा खोनासं बयबो सोबख'नाय फोजोबस्रांगोन बियो जौगानायनि देंखो सोरगिदिं बोहैहोगोन बेनो जागोन जोंनि देरहासारनायनि